নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছো নতুন ভিডিঅ'টা মাজলৈ বন্ধুসকল গভৰ্ণমেণ্ট অফ আসাম অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিৰেক্টৰেট অফ আয়ুষ মিছনৰ ফালৰ পৰা নতুন ভেকেন্সি মুকলি কৰিছে পুনৰ আপোনালোকক জনাই আছো ইয়াতে চাওক নটিচ ফৰ মেণ্ডেটৰী 1 ইয়াৰ ৰুৰেল পোষ্টিং অফ বাম্পছ এণ্ড MD/MS আয়ুৰ ডক্টৰছ যিটো আপোনালোকৰ বাম্পছ হয় ইয়াতে অৰ্থাৎ বেচেলৰ অফ আয়ুৰ্বেদিক মেডিচিন এণ্ড সাৰ্জাৰী ইয়াৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 1 ইয়াৰৰ এটো মেণ্ডেটৰী পোষ্ট হয় আৰু যেটো আপোনালোকৰ MD আৰু MS আয়ুৰ ডক্টৰৰ ভেকেন্সি মুকলি কৰিছে যিসকলে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ পৰা পাছ আউট হৈছে এলিজিবিলিটি এক্সটেন্ডস টু BAMS graduates who have completed their compulsory rotatory internship during the academic session 2024-25 from Government Ayurvedic College Guwahati as well as MD/MS গটিকে যিসকল ক্যান্ডিডেটে ইয়াতে BAMS কোর্স টু গ্ৰেজুৱেশ্যন কৰিছে 2024-25 সেশনত তেখেতসকলৰ বাবে হয় এই ভেকেন্সি কেইটা আৰু লগতে যেটো MD/MS অৰ্থাৎ আয়ুৰ ডক্টৰ হয় আয়ুৰ্বেদিক ডক্টৰ বিলাক তেখেতসকলে নিজৰ যেটো পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো এইটো আপোনালোকৰ 24-25 সেশনত হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব কিন্তু গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ পৰা হ'ব লাগিব আপোনালোকে ইয়াতে এপ্লিকেশনটো অফলাইন মোডত হ'ব আৰু অফলাইন মোডতে এপ্লাই কৰিব লাগিব ফৰ্ম ইয়াতে ফিল আপ কৰি তাৰ পিছত সাবমিট কৰিব লাগিব মোডত এপ্লিকেশনটো লৈ থকা হৈছে ইতিমধ্যে চলি আছে এপ্লিকেশন আৰু এপ্লিকেশন ফৰ্মটো আপোনালোকে ডেসক্ৰিপচনত লিংকটো পাই যাব আৰু যেটো আপোনালোকৰ এপ্লিকেশনৰ লাষ্ট ডেট হেতু হল জানুৱাৰী 6 তাৰিখ অৰ্থাৎ 3 দিন মাত্ৰ সময় আছে আপোনালোকে এপ্লিকেশনটো সাবমিট কৰিবলৈ হলে ইয়াৰে এপ্লিকেশন ফৰ্মটো হৈছে এইখন এপ্লিকেশন ফৰ্ম ফৰ কম্পালসৰি 1 ইয়াৰ ৰুৰেল পোষ্টিং ফৰ MD/MS আয়ুৰ ডক্টৰছ ফ্ৰম গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ গুৱাহাটী দিয়া আছে এপ্লিকেশন ফৰ্মখন যিবিলাক কোৱালিফিকেশন দিয়া আছে নিজৰ HSLC পৰা ষ্টাৰ্ট কৰি বাকি নিজৰ গ্ৰেজুৱেশ্যন সকলো ডিটেইলছ ইয়াতে দিব লাগিব এইখন হৈছে যেটো MD/MS ডক্টৰৰ বাবে হয় সেই পোষ্টটো আৰু এইটো হৈছে আপোনালোকৰ যেটো বামছৰ বাবে 1 ইয়াৰ ৰুৰেল পোষ্টিং এপ্লিকেশন ফৰ্মসমূহ ফিল আপ কৰি আপোনালোকৰ যিবিলাক ৰিলেভেন্ট ডকুমেন্ট আছে আপোনালোকৰ কোৱালিফিকেশনৰ মেট্ৰিকৰ পৰা ষ্টাৰ্ট কৰি HSLC গ্ৰেজুৱেশ্যন বা যিসকলে যেটো MD/MS ৰ বাবে এপ্লাই কৰিছে তেওঁলোকেও নিজৰ সকলো ডকুমেন্টছ দিব লাগিব আৰু জমা কৰি দিব লাগিব the form along with the relevant documents should be submitted offline to the office of the National Ayush Mission Assam অসমৰ যেটো নেশনেল আয়ুষ মিছন অফিস আছে তাতে আপোনালোকে সাবমিট কৰিব লাগিব সকলে ইয়াতে এলিজিবল আৰু ইন্টাৰেস্টেড হয় নিশ্চয়কৈ এপ্লাই কৰিব ইয়াৰে যেটো আপোনালোকৰ এপ্লিকেশন ফৰ্মৰ লিংক ডেসক্ৰিপচনত আপোনালোকে লাভ কৰিব ঠিক আছে ভিডিওটো ইমানে আছিল ভিডিওটো নিশ্চয় ফ্ৰেণ্ডছৰ সৈতে নিশ্চয়কৈ শেয়াৰ কৰিব আৰু যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আগন্তুক নতুন ইনফৰমেশন পাই থাকিবলৈ হলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেন্টত আপোনালোকে জনাবচোন এতিয়ালৈ ইমানে সামৰিছো ধন্যবাদ